নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিইটি এক্সামৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ আৰু এটা নতুন ভিডিঅ' লৈছো তো এই ভিডিঅ'টিত আমি কিছুমান ইম্পৰ্টেন্ট শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্চনখিনি কৰাই দিবলৈ চেষ্টা কৰিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক সলভ কৰি থব পাৰে তো ইয়াৰ আগতেও আমি ম্যাথছ সোশ্যাল ষ্টাডিজ তাৰপিছত এনভাইৰনমেন্ট ষ্টাডিজ তো সকলোবিলাক ভিডিঅ' আমাৰ চেনেলটোত আপলোড কৰিছো যদিহে আপোনালোকে আগৰ ভিডিঅ'বিলাক চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আগৰ ভিডিঅ'কেইটা চাই ল'ব পাৰিব তো আজি বেছি দেৰি নকৰো কোৱেশ্চনকেইটা চাওঁ আৰু কোৱেশ্চনকেইটা চোৱাৰ আগতে আপোনালোক আৰু এটা ইম্পৰ্টেন্ট কথা জনাও যেহেতু আপোনালোকৰ এক্সামটো 13 জুলাইত অনুষ্ঠিত হ'ব তো এতিয়া মাত্ৰ আপোনালোকে 1 মাহ মান সময় হাতত পাব তো এই 1 মাহত আপোনালোকে গোটেই সিলেবাসটো এতিয়া কমপ্লিট কৰিব লাগিব তো এই গোটেই সিলেবাসটো যদি কমপ্লিট কৰিব বিচাৰে তাৰ কাৰণে আমি কিছুমান ইম্পৰ্টেন্ট নোটস সিলেবাস মতে সকলো সাবজেক্টৰ কিছুমান আমি এমসিকিউ বেসিছত নোটস বনাইছো পিডিএফ নোটস এইখিনি যদি আপোনালোকৰ লাগে তেতিয়া হলে আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিব ঠিক আছে নম্বৰটো মই ইয়াতে লিখি দিছো চাওক 8133840965 এই নম্বৰটো নোট কৰি লব ইয়াতে আমাক WhatsAppত এটা মেছেজ দিব ঠিক আছে WhatsAppত এটা মেছেজ দিব যে ডিএলএডৰ সম্পূৰ্ণ সিলেবাসৰ নোটছখিনি লাগে তো কেৱল 99ত ঠিক আছে ভালকে চাও শুনিব 99ত আমি আপোনালোকক গোটেইখিনি নোটছ দি দিম গোটেই সিলেবাসৰ সম্পূৰ্ণ নোটছবিলাক কেৱল 99ত আমি আপোনালোকক দি দিম আসামিছত লাগিলে আসামিছত বা ইংলিছত লাগিলে ইংলিছত পাই যাব তো যদি প্ৰয়োজন হয় আৰু ভালদৰে প্ৰিপাৰেচন কৰিম বুলি ভাবি আছে তেতিয়া হলে এই নম্বৰটোত আমাক এতিয়া WhatsAppত মেছেজ কৰিব ঠিক আছে আৰু লৈ লব নোটছখিনি তো এতিয়া আমি দেৰি নকৰো কোৱেশ্চনখিনি চাও ৰিজনিংৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো প্ৰথম কোৱেশ্চনটো চাওক কি দিছে কোনটো ভেন চিত্ৰৰ সহায়ত শব্দকেইটাৰ মাজৰ সঠিক সম্পৰ্ক দেখুৱাব পাৰি এটা ভেন ডায়াগ্ৰামৰ এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আপোনালোকৰ পৰীক্ষাত আহে সো ৰিজনিংৰ এটা এটা খুবেই গুৰুত্বপূৰ্ণ টপিক হয় সেইকাৰণে ভালকে চাব তো ইয়াতে আমাক কেইটামান শব্দ দিছে চাওক প্ৰথম দিছে মোবাইল তাৰপা ল্যাপটপ আৰু ইলেক্ট্ৰনিক গেজেট এই তিনটা শব্দৰ যেটো সম্পৰ্ক সেই সম্পৰ্কটো কোনটো ভেন চিত্ৰই দেখুৱাব এতিয়া ভালকে শব্দকেইটা অলপ লক্ষ্য কৰিব আৰু অলপ তাক এনালাইসিস কৰিব যে শব্দকেইটা কেনেকুৱা ধৰণে অৰ্থ প্ৰকাশ কৰিছে বা হিহঁতৰ মাজত কি সম্পৰ্ক আছে এতিয়া চাব মোবাইলও এটা কি হয় ইলেক্ট্ৰনিক গেজেট হয় আৰু ল্যাপটপও এটা কি হয় ইলেক্ট্ৰনিক গেজেট হয় আৰু নেক্সট ওয়ার্ডটো দিয়া আছে ইলেক্ট্ৰনিক গেজেট মানে কি হ'ব চাওক তো ইলেক্ট্ৰনিক গেজেটটোক যদি আমি এনেকে ধৰো তেতিয়া তাৰ ভিতৰতে মোবাইলটোও পৰিব আৰু তাৰ ভিতৰতে ল্যাপটপটোও পৰিব বুজি পাইছে নে তো ইলেক্ট্ৰনিক গেজেটটো আমি যদি ডাঙৰকে ধৰো আৰু তাৰ ভিতৰতে কি হয় মোবাইল আৰু ল্যাপটপ দুইটাকে ৰাখিব পাৰো সো এনেকুৱা আমাৰ ভেন ডায়াগ্ৰামটো বনিব তো এটো কোনটো অপচনত আছে অপচন এ আছে তো অপচন এটো হ'ব আমাৰ শুদ্ধ উত্তৰ বুজি পাইছে সকলে বুজি পাইছে তো ল্যাপটপ আৰু মোবাইল এই দুইটাই যেহেতু ইলেক্ট্ৰনিক গেজেট হয় তো তাৰ ভিতৰতে আমি এই ইলেক্ট্ৰনিক গেজেটটো প্ৰথমতে ডাঙৰকে আকিছো তাৰ ভিতৰতে মোবাইল আৰু ল্যাপটপটোক ভৰাই দিছো তো এনেকুৱা ধৰণে আমি এই সম্পৰ্কটো দেখুৱাব পাৰো সকলে চাগে বুজি পাইছে তো এতিয়া আমি নেক্সট আৰু এটা চাও ইয়াত চাওক কি দিছে চুৰ অপৰাধী আৰু বিচাৰক ঠিক আছে চুৰ অপৰাধী আৰু বিচাৰক ইয়াৰ মাজত কেনেকৈ সম্পৰ্ক আমি দেখুৱাব পাৰো ঠিক আছে ভালকে শব্দকেইটা অলপ চাব চুৰ আছে তাৰ পিছতে অপৰাধী আছে আৰু বিচাৰক আছে তো চাওক চুৰটো এটা কি হয় হিউ এটা কি হয় অপৰাধী হয় মানে চুৰ আৰু অপৰাধী সম্পৰ্ক আছে বুজি পাইছে নে আমি যদি চাও এটো ধৰক অপৰাধী হয় হয়নে অপৰাধীৰ ভিতৰতে কি পৰে চুৰ বা ডকাইত সব অপৰাধীবিলাক তাৰ ভিতৰতে পৰিব তো অপৰাধীৰ ভিতৰত আমি চুৰটোক লিখিব পাৰো হয়নে এটো অপৰাধী গুল ডাঙৰ গুলটো অপৰাধী আৰু তাৰ ভিতৰতে আমি চুৰটোক লিখিছো আৰু তাৰ পিছতে আছে বিচাৰক কিন্তু বিচাৰক আৰু তেহেঁতৰ লগত সম্পৰ্ক নাই ঠিক আছে চুৰ অপৰাধীৰ লগত বিচাৰকৰ সম্পৰ্ক নাই সো আমি তাক বাহিৰত লিখি দিলো ঠিক আছে বিচাৰকজন এজন হয় ডাঙৰটো হৈছে অপৰাধী আৰু মাজৰটো হৈছে চুৰ তো এই ভেন ডায়াগ্ৰামটো বনিব সো এটো আমাৰ অপচন এ আছে অপচন এ হৈ যাবগে কাৰেক্ট আনসাৰ বুজি পাইছে সকলে অপচন এটো হ'বগে কাৰেক্ট আনসাৰ এনেকুৱা ধৰণৰ ভেন ডায়াগ্ৰামটো ইয়াতে বনিব বুজি পাইছে সকলে সম্পৰ্কটো বুজি পাইছে নেক্সটটো চাওক ৰেল বাছ আৰু উৰাজাহাজ ৰেল বাছ আৰু উৰাজাহাজৰ মাজত কেনেকুৱা ধৰণৰ সম্পৰ্ক আমি দেখুৱাব পাৰো এটা চাওক ৰেলটো কি হয় এটা ট্ৰান্সপোৰ্টেশন সিস্টেম হয় বাসটো এটা হয় আৰু উৰাজাহাজটো এটা হয় মানে তিনিওটাই কি হয় যাতায়াত ব্যৱস্থাই হয় এতিয়া কিন্তু তিনিওটাৰ মাজত কোনো সম্পৰ্ক আমি উলিয়াব নোৱাৰো ৰেলখনো এটা বেলেগ হয় ঠিক আছে ৰেলটো এটা বেলেগ যাতায়াত ব্যৱস্থা হয় বাসখনো এটা বেলেগ যাতায়াত ব্যৱস্থা হয় আৰু উৰাজাহাজটো এটা বেলেগ যাতায়াত ব্যৱস্থা হয় সো তিনিওটাই যেহেতু বেলেগ বেলেগ হয় তো হিহঁতৰ মাজত আমি যেটো ভেন ডায়াগ্ৰাম দেখুৱাব পাৰো এটো এই অপচন এটো হ'ব ঠিক আছে মনত ৰাখি থব অপচন এটো হ'ব আমাৰ ইয়াত শুদ্ধ উত্তৰ বুজি পাইছে বেলেগ নহলে আমি ইয়াত কোনো ভেন চিত্ৰৰ এইকেইটাৰ ভিতৰত দেখুৱাব নোৱাৰো হল বুজি পালে নেক্সট চাওক নেক্সট দিছে অসম ভাৰত আৰু এছিয়া
এতিয়া চাব অসম ভাৰত আৰু এছিয়াৰ মাজত কেনেকৈ আমি সম্পৰ্ক দেখুৱাম তো আমি জানো যে অসমখন কি হয় ভাৰতৰে এখন ৰাজ্য হয় ঠিক আছে অসমখন কি হয় এখন ভাৰতৰ ৰাজ্য হয় তো এইখন যদি আমি ভাৰত আকো তো তাৰ ভিতৰতে অসমখনক আঁকিব পাৰিম বুজি পাইছে এতিয়া এইটো হৈছে ভাৰত আৰু এইটো হৈছে অসম হৰটো হৈছে অসম ঠিক আছে ভাৰতৰ ভিতৰতে অসমখন আছে মানে এতিয়া চাওক ভাৰতখন আকৌ কি হয় এছিয়া মহাদেশৰ এখন দেশ হয় মানে ঠিক আছে কাৰণ ভাৰতৰ নিচিনা তেনেকুৱা কেইবাখনো দেশ লগ লাগি এছিয়া মহাদেশখন বনিছে গঠন হৈছে তো এছিয়াটো আমি তাৰ বাহিৰত লিখি দিব পাৰোঁ ডাঙৰকে এতিয়া সবত আটাইতকৈ ডাঙৰটো হৈছে এছিয়া মাজৰটো হৈছে ভাৰত আৰু সেই অকমানিটো হৈছে অসম তো এনেকুৱা ধৰণৰ ভেন ডায়াগ্ৰাম এটা বনিব তো এইটো অপশ্যন এত আছে অপশ্যন এটো হ'ব আমাৰ কাৰেক্ট এনসাৰ সকলে বুজি পাইছে চাগে ভেন ডায়াগ্ৰামৰ কোৱেশ্চনবিলাক আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আমি নেক্সট ক্লাছত লৈ আনিম লাগিলে তো আপোনালোকৰ ভিডিঅ'টো লাইক এটা কৰি যাব তো এতিয়া আমি নেক্সট আৰু এটা কোৱেশ্চন ৰাখোঁ কোৱেশ্চনটো চাওক কি কৈছে ডিটাৰমাইন দ্য নাম্বাৰ অফ ব্লেংকছ ইন দ্য ফলোইং নাম্বাৰ সিৰিজ নাম্বাৰ সিৰিজৰ কোৱেশ্চন ৰাখিছে যে তলত দিয়া সংখ্যাৰ শ্ৰেণীবোৰৰ খালী হৈ থকা সংখ্যাটো নিৰ্ণয় কৰা তো সংখ্যা সিৰিজৰ বা নাম্বাৰ সিৰিজৰ কোৱেশ্চন কিন্তু আপোনালোকৰ চিওৰ আহিবই দুটামান কোৱেশ্চন চিওৰ আহিব সেইকাৰণে নাম্বাৰ সিৰিজবিলাক কেনেকৈ কৰে সেইটো চাই ল'ব তো একদম প্ৰথমতে এটা বেসিক কোৱেশ্চন ৰাখিছোঁ এই বেসিক কোৱেশ্চনটো চাওক কেনেকৈ হ'ব প্ৰথমতে 7 দিছে তাৰপৰা 14 তাৰপৰা 21 তাৰপৰা 28 তাৰ পিছতে খালী ঠাই এটা আছে সেই খালী ঠাইটো কি হ'ব চাওক তো কেনেকৈ দিছে সিৰিজটো 7 14 21 28 আৰু তাৰ পিছতে খালী ঠাই এতিয়া ইয়াতে কি হ'ব তো ইহঁতৰ মাজৰ আপোনালোকে গেপটো চাব এতিয়া গেপটো কিমানকৈ হৈছে বা কেনেকৈ হৈছে তো গেপটো চাবলৈ যাওঁতে আপোনালোকে কি কৰিব চাওক হয়তো গেপটো প্লাছতো হ'ব পাৰে হয়তো গেপটো মাইনাছতো হ'ব পাৰে হয়তো ইনটু হৈ থাকিব পাৰে হয়তো ডিভাইড হৈ থাকিব পাৰে বুজি পাইছে নহলে আৰু কি চাব পাৰে হয়তো কোনো সংখ্যাৰ স্কোৱাৰো হৈ থাকিব পাৰে ধৰক 1 স্কোৱাৰকৈ বাঢ়িছে 2 স্কোৱাৰ বাঢ়িছে 3 স্কোৱাৰ এনেকৈ বাঢ়িছে হয়তো আৰু বেলেগ বেলেগ বহুত ধৰণৰ থাকিব পাৰে সো আমি যিমান পাৰো সিমান মেথডবিলাক চাম বা ট্ৰিক্সবিলাক চাম ঠিক আছে তো ইয়াতে আমি এই কোৱেশ্চনটোত চাওঁ ঠিক আছে ভালকৈ মন দিব 7 ৰ পৰা 14 কেনেকৈ হৈছে চাওক 7 ৰ পৰা 14 প্লাছ 7 হৈছে 14 ৰ পৰা 21 প্লাছ 7 হৈছে চাওক 21 ৰ পৰা 28 প্লাছ 7 হৈছে হয়নে গোটেই গিটাতে প্লাছ 7 হৈ গৈ আছে তো ইয়াতো আমি প্লাছ 7 কৰিলে হৈ যাবগে তো 28 আৰু 7 যোগ কৰিলে 35 ওলাব ঠিক আছে বুজি পাইছে 35 ওলাব বা আমি ইয়াক কেনেকৈ কৰিব পাৰো 7 ৰ গুণিতক হিচাপে বাঢ়ি গৈছে 7 * 7 7 * 2 14 7 * 3 * 21 7 * 4 * 28 তাৰপিছত 7 * 5 * 35 তো 35 আমাৰ অপশ্যন বিত আছে অপশ্যন বিটো হৈ গ'ল শুদ্ধ উত্তৰ বুজি পাইছে সকলোৱে অপশ্যন বিটো হৈ গ'ল শুদ্ধ উত্তৰ তো এনেকুৱা ধৰণে কি হ'ব পাৰে যে আমাৰ নাম্বাৰ সিৰিজ এটা চলিব পাৰে তো এইটো একেবাৰে বেসিক কোৱেশ্চন আছিলে এতিয়া নেক্সটটো চাওক আৰু অলপ বেলেগ ধৰণৰ তো এইটো সেম খালী ঠাইত কি হ'ব উলিয়াব দিছে এই সিৰিজটো চাওক 1 2 4 8 16 তাৰ পিছত 32 আৰু তাৰ পিছত কোৱেশ্চন মাৰ্ক তো এইটো কেনেকৈ হ'ব এবাৰ লক্ষ্য কৰক 1 আছে তাৰপৰা 2 আছে তাৰপৰা 4 আছে 8 16 32 32 তাৰ পিছতে কোৱেশ্চন মাৰ্ক বা খালী ঠাই সো এতিয়া যদি আমি গেপটো চাওঁ 1 ৰ পৰা 1 প্লাছ 1 2 ৰ পৰা 4 প্লাছ 2 তাৰ পিছতে 4 ৰ পৰা 8 প্লাছ কি হৈছে 4 8 ৰ পৰা 16 কি হৈছে প্লাছ 8 তাৰ পিছতে কি হৈছে 16 ৰ পৰা 32 প্লাছ 16 হয়নে মানে কি হৈছে জিটু সংখ্যা দিয়া আছে সেই সংখ্যাটোকে প্লাস কৰি দিয়া আছে মানে এনেকুৱা হ'ব পাৰে বস্তুটো বুজি লওক যে 1 ৰ লগত যদি আমি 2 ইনটু কৰো তেতিয়া 2 হয় চাব দে 1 2 গুণ 2 হয়নে আকৌ 2 ৰ লগত যদি 2 পূৰণ কৰো তেতিয়া 4 হয় 2 2 গুণ 4 আকৌ 4 ৰ লগত যদি 2 পূৰণ কৰো তেতিয়া 8 হয় আকৌ 8 ৰ লগত যদি 2 পূৰণ কৰো 16 হয় 16 ৰ লগত যেতিয়া 2 পূৰণ কৰিলে 32 হয় এতিয়া সেম 32 ৰ লগত 2 পূৰণ কৰি দিয়ক 32 ৰ লগত 2 পূৰণ কৰিলে কি হ'বগে 32 ৰ লগত 2 পূৰণ কৰিলে হ'ব 2 2 4 64 তো আমাৰ আনসাৰটো ওলাব কি 64 অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ বুজি পাইছে এনেকুৱা ধৰণে প্লাছৰটো চাব পাৰে বা পূৰণটো চাব পাৰে একেটাই বস্তু হয় যেটো এটো প্লাছ হৈ গৈ আছে তো মানে দুগুণ পূৰণ হৈ গৈ আছে বুজি পাইছে সকলোৱে চাগে ক্লিয়াৰ হৈছে নেক্সট টাইম কোৱেশ্চনটো আগবঢ়াব পাৰিম নেক্সটত কি দিছে চাওক কি কৈছে এই সিৰিজটো চাওক 3 9 11 33 35 এতিয়া ইয়াতে নেক্সটটো কি হ'ব তো সিৰিজটো যদি আমি চাওঁ 3 আছে 9 আছে 11 আছে 33 আছে 35 আছে তাৰ পিছতে খালি ঠাই এতিয়া ইয়াৰ গেপটো চাব এটো যদি আমি চাবলৈ যাওঁ প্লাস 6 9 ৰ পৰা যদি 11 হয় প্লাস 2 11 ৰ পৰা 33 হৈছে ন 3 ৰ পৰা 2 3 ৰ পৰা 22 হৈছে প্লাস 33 প্লাস 35 মানে প্লাস 2 হৈছে এটা চাওক এটা প্লাস 6 এটা প্লাস 2 এটা 22 এটা 2 এটো কিবা ধৰণে মিলা নাই হয়নে এই সিৰিজটো
আমাৰ মিলা নাই সো এইটো মেথড আমি ইয়াতে কৰিলে নহব এইটো মেথড আমি ইয়াত ইউজ কৰিলে নহব বেলেগ মেথড আমি চাব লাগিব তো আমি চাও কেনেকৈ হ'ব পাৰে 3 ৰ লগত যদি আমি 3 পূৰণ কৰো 3 3 গুণ 9 হয় আকৌ 9 ৰ লগত যদি 2 যোগ কৰি দিও 11 হয় সেম 11 ৰ লগত যদি 3 পূৰণ কৰি দিও 33 হয় 3 11 33 আৰু 33 ৰ লগত যদি 2 যোগ কৰি দিও তেতিয়া 35 ওলাই মানে কি হৈছে সিৰিজটো চাওক প্ৰথমতে পূৰণ 3 তাৰপা যোগ 2 আকৌ পূৰণ 3 আকৌ যোগ 2 এতিয়া আকৌ পূৰণ 3 হ'ব মানে 35 ৰ লগত কি হ'ব পূৰণ 3 হ'ব তো 35 পূৰণ 3 কৰি চাওকচোন উত্তৰটো ওলাই নেকি 35 3 গুণ 3 5 গুণ 15 পাছ কৰিলে 1 3 9 9 10 105 তো কি হ'ব লাগে 105 অপচনত আছে নেকি চাওক 105 অপচন সি আছে অপচন সি হ'ব এটা কারেক্ট आंसर এটা বুজি পাইছে সিরিজটো কেনেকৈ চলিলে প্ৰথমতে পূৰণ 3 মানে 3 মাল্টিপ্লাই কৰিলে তাৰপা 2 প্লাস কৰিলে আকৌ 3 মাল্টিপ্লাই কৰিলে আকৌ 2 প্লাস কৰিলে আকৌ 3 মাল্টিপ্লাই হ'ব নেক্সট যদি আৰু এটা উলিয়াব দিলেন আকৌ 2 প্লাস হ'লতেন মানে 105 ৰ লগত 2 প্লাস হ'লতেন তেতিয়া হেতু 107 হ'লতেন তো কেতিয়াবা আপোনালোকৰ দুটাকেও খালি ঠাই দি দিব পাৰে ঠিক আছে দুটাও দিব পাৰে সো সেইকাৰণে ভালকে চাই ললে হ'ল ক্লিয়াৰ হৈছে সকলোৱে বুজি পাইছে চাগে তো নেক্সট কোৱেশ্চনটো চাও 8 17 35 71 ইয়াৰ পিছত কি হ'ব 8 17 35 আৰু 71 ৰ পিছতটো কি হ'ব তো এটো আমি যদি চাও 8 17 35 আৰু 71 এটা কি হ'ব ইয়াৰ পিছত তো এটো যদি আমি সিৰিজটো চাও 8 ৰ পৰা 17 ঠিক আছে 8 ৰ পৰা 17 কেনেকৈ হয় অলপ ভালকে লক্ষ্য কৰিব 8 ৰ পৰা 17 কেনেকৈ হৈছে এটো +9 হৈছে ভালকে চাব 17 ৰ পৰা 35 কেনেকৈ হয় +18 হৈছে আৰু 35 ৰ পৰা 71 যদি আমি চাবলৈ যাও +36 হৈছে বুজি পাইছে মানে এটা এটো চাব 9 18 আৰু 36 ইহঁতৰ মাজত কিবা সম্পৰ্ক দেখিছেনে আমি যদি ভালদৰে চাও ইহঁতৰ মাজত এটা সম্পৰ্ক আছে কাৰণ চাও 9 দুগুণ কি হয় 18 হয় 18 দুগুণ কি হয় 36 হয় মানে এই নেক্সট আৰু এটা স্টেপ আমি যদি চাবলৈ যাও 9 ৰ পৰা 18 কেনেকৈ হৈছে 9 দুগুণ 18 আকৌ 18 দুগুণ 36 তো এতিয়া 36 দুগুণ যদি কৰিবলৈ যাও 72 হ'ব মানে নহয় 36 দুগুণ যদি কৰিবলৈ যাও 72 এতিয়া কি প্লাস হ'ব কি আমাৰ 72 প্লাস হ'ব কাৰ লগত হ'ব এইটো লগত 71 ৰ লগত 72 প্লাস হ'ব তো এটা 2 কে 3 হাতে হাতে 14 143 হ'ব আমাৰ आंसर 143 অপচন এট আছে অপচন এটো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে তো আমি নেক্সট স্টেপ আৰু এটা স্টেপত চাব লাগে বস্তুটো যদিহে প্ৰথম স্টেপটো একো আমি সিরিজ দেখা নাপাও ঠিক আছে আমি যদি একো কমন কোড দেখা নাপাও বা এনেকা ধৰণে কমন বস্তু দেখা নাই তেতিয়া আমি নেক্সট আৰু এটা স্টেপত গুছি যাও বুজি পালে সকলো ক্লিয়াৰ হৈছে চাগে নেক্সট কোৱেশ্চনটো চাওক কি দিছে ক্লক ইজ ৰিলেটেড টু টাইম দেন থাৰ্মোমিটাৰ ইজ ৰিলেটেড টু এনেকা ধৰণৰ সম্বন্ধৰ প্ৰশ্নবিলাক আপোনালোকৰ আহে যে ঘড়ীটো যদি সময় হয় ঘড়ীৰ সৈতে সময়ৰ সম্পৰ্ক দি আছে তেতিয়া থাৰ্মোমিটাৰটো কাৰ সৈতে সম্পৰ্ক থাকিব এটা চাওক ঘড়ীত আমি কি কৰো সময় চাও হয় নহয় সময় চাবলৈ আমি কি ব্যৱহাৰ কৰো ঘড়ী ব্যৱহাৰ কৰো এটা থাৰ্মোমিটাৰ কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় বা থাৰ্মোমিটাৰত আমি কি জুখো সো এটো সকলোৱে চাগে জানে থাৰ্মোমিটাৰত কি জুখো এটো হ'ব অপচন সি টেম্পাৰেচাৰ হয় নহয় থাৰ্মোমিটাৰত আমি কি জুখো টেম্পাৰেচাৰ জুখো সো আমাৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো এই ৰিলেচন ব্লক চাবৰ কাৰণে আপোনালোকৰ এই ওয়াৰ্ড গিটাৰ মাজৰ যেটো সম্পৰ্ক জানিব লাগিব আৰু অলপ জ্ঞান আপোনালোকৰ অলপ জেনাৰেল নলেজ আপোনালোকৰ থাকিব লাগিব এতিয়া ধৰক থাৰ্মোমিটাৰে কি জুখা হয় হেতু ধৰক নাজানে হয় নহয় থাৰ্মোমিটাৰে কি জুখা হয় নাজানে যদি তেতিয়া হলে आंसरটো দিব নোৱাৰিব হয় নহয় সো সেই কাৰণে বেসিক কিছুমান বস্তু আপোনালোকে ইয়াতে জানিব লাগিব তো নেক্সট কোৱেশ্চনটো চাওক এটা নেক্সট চাওক কি দিছে war is related to death then smoke is যদি যুদ্ধৰ আৰু মৃত্যুটো ৰিলেটেড হয় তেতিয়া ধোৱাৰ ফলত কি হ'ব এটা চাওক যুদ্ধ হলে কি হয় যুদ্ধ হলে তাত মৃত্যু হয় হয় নহয় যুদ্ধৰ ফলত কি হয় তাত মৃত্যু হ'বই এতিয়া ধোৱাৰ ফলত কি হয় তো ধোৱাৰ ফলত কি হ'ব পলিউশন হ'ব জুই হ'ব না সিগাৰেট হ'ব না পুৰা হ'ব তো আমি যদি চাও জুই সিগাৰেট আৰু পুৰা এগিটাৰ কোনো সম্পৰ্ক নাই ধোৱা যেতে হয় তাতে প্ৰদূষণ হয় সো অপচন এটো হ'ব আমাৰ শুদ্ধ উত্তৰ পলিউশন ঠিক আছে স্মোক ইজ ৰিলেটেড টু পলিউশন হল বুজি পাইছে নেক্সট এটো চাওক ভাৰত যদি নতুন দিল্লী হয় তেতিয়া জাপান কি হ'ব এটা ভাৰত আৰু নতুন দিল্লীৰ মাজত সম্পৰ্কটো কেনেকৈ উলিয়াইছে চাওক আমি জানো সকলে ভাৰতৰ ৰাজধানী হৈছে নতুন দিল্লী হয় না নহয় ভাৰতৰ ৰাজধানী হৈছে নতুন দিল্লী ঠিক তেনেকৈ আমি জাপানৰ ৰাজধানীটো জানিব লাগিব তো জাপানৰ ৰাজধানী কোনে কোনে জানে যদি কোনোবাই জানে কমেন্টত জনাব পাৰে আনসাৰটো কোনটো হ'ব এ হ'ব বি হ'ব সি হ'ব নে ডি হ'ব তো কোনে কোনে জানে কমেন্ট কৰিছে চাগে সকলে তো যি সকলে টকিঅ অপচন বি কমেন্ট কৰিছিলে তেওঁলোকৰ শুদ্ধ হৈছে জাপানৰ ৰাজধানী হৈছে টকিঅ তো ভাৰতটো যেনেকৈ নতুন দিল্লীৰ সৈতে সম্পৰ্কিত আছে জাপানটো তেনেকৈ টকিঅৰ সৈতে সম্পৰ্কিত হ'ব বুজি পাইছে সকলে বুজি পাইছে ক্লিয়াৰ হৈছে তো আজিৰ এই ভিডিঅ'ত আমি এইকেইটা কোৱেশ্চনে আলোচনা কৰিলো ইয়াৰ নেক্সট পাৰ্টত আমি ৰিজনিংৰ আৰু কোৱেশ্চন লৈ আহিম
তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ আৰু যদিহে আপোনালোকৰ নোটছখিনি লাগে ঠিক আছে ডিএলএডৰ সম্পূৰ্ণ সিলেবাছৰ নোটছখিনি লাগে তেতিয়াহ'লে এই নম্বৰটোত আমাক এতিয়া হোৱাটছআপত মেছেজ কৰক 8133840965 এই নম্বৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল 99ত সম্পূৰ্ণ পিডিএফ খিনি নোটছখিনি লৈ ল'ব আৰু আজি ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ